হাই ষ্টুডেণ্টছ, আজি আমি তোমালোকৰ ইংৰাজী কিতাপৰ এটা প্ৰজ পাৰ্ট লৈছোঁ, যিটো তোমালোকৰ প্ৰথম লেচন, আৰু এই লেচনটোৰ নাম হৈছে দ্য লাষ্ট লেচন। কি নাম? দ্য লাষ্ট লেচন, শেষ পাঠ হৈছে। কি পাঠ? শেষ পাঠ। আৰু ইয়াৰ লিখকজনৰ নাম হৈছে কি? এলফন্স ডৰ্ডেট। কি নাম? এলফন্স ডৰ্ডেট। আৰু অলপ লিখকজনৰ বিষয়ে অলপমান আমি পঢ়োঁ। তেওঁৰ জন্ম হৈছিল 13 মে 1840 হৈছে, আৰু মৃত্যু হৈছিল 16 ডিচেম্বৰ 1897। তেওঁ এজন ঔপন্যাসিক আছিল, আৰু ফ্ৰান্সৰ নাইমছত তেওঁৰ জন্ম হৈছিল। আৰু তেওঁ কি আছিল, তেওঁৰ পৰিয়ালৰ মধ্যবিত্ত শ্ৰেণীৰ অন্তৰ্গত আছিল তেওঁ অলপ, হৈছে। আৰু আমি এতিয়া কি কৰোঁ যে আমাৰ এই লাষ্ট লেচন, যিটো লেচন আজি লৈছোঁ, এই লেচনত তোমালোকে মেইন কেৰেক্টাৰ মানে মূল চৰিত্ৰত পাবা এজন টিচাৰ আৰু এজন ষ্টুডেণ্টৰ কাহিনী। টিচাৰজনৰ নাম হৈছে এম হেমেল, আৰু ষ্টুডেণ্টজনৰ নাম হৈছে ফ্ৰেঞ্চ, FRANZ, ফ্ৰেঞ্চ, হৈছে। এই দুজনৰ মাধ্যমেৰে এই পঢ়াটো বুজাবলৈ চেষ্টা কৰা হ'ব, হৈছে। আমি গল্পটো আমি বৰ্ণনা কৰিম। এতিয়া আমি পঢ়লৈ আহোঁ। পেৰেগ্ৰাফ 1 and 2। এতিয়া আমি 1 নম্বৰ আৰু 2 নম্বৰ পেৰেগ্ৰাফটো অলপ ষ্টাডি কৰিম। আৰু ষ্টাৰ্টিং হৈছে, I started for school very late. I started for school very late. What can be the matter now? What can be the matter now? এই ফাৰ্ষ্ট পেৰেগ্ৰাফ আৰু ছেকেণ্ড পেৰেগ্ৰাফ, এই দুটাৰ আমি এতিয়া ডিটেইলছ পঢ়াম, তোমালোকক ছবি সহকাৰে বুজাই দিবলৈ চেষ্টা কৰিম। এইবাৰ আমাৰ কি হৈছে যে এইবাৰ ফ্ৰেঞ্চ আমি আৰম্ভ কৰোঁ। এই এটা ছবি দিয়া হৈছে, আৰু এই ছবিজনৰ ল'ৰাজনৰ নাম দিয়া হৈছে ফ্ৰেঞ্চ। মানে এই পঢ়াটো এজন ষ্টুডেণ্টৰ কথা কোৱা হৈছে, ষ্টুডেণ্টজনৰ নাম হৈছে কি? ফ্ৰেঞ্চ, হৈছে। এতিয়া আমি বৰ্ণনা কৰোঁ যে কি হৈছে। এটা নিৰ্দিষ্ট দিনত, হৈছে, ফ্ৰেঞ্চৰ স্কুললৈ যোৱাৰ পলম হোৱাৰ বাবে শিক্ষকৰ শাস্তিৰ সন্মুখীন হ'ব বুলি ভয় খাই আছিল। কি কৰিছিল? কোনো এটা পাৰ্টিকুলাৰ ডে, সেইদিনাখন ফ্ৰেঞ্চ, এই যে ল'ৰাজন, তাৰ স্কুল যাবলৈ অলপ ভয় খাইছিল। কিয় ভয় খাইছিল? কিয়নো তাৰ স্কুলত লেট হৈ গৈছিল, মানে লেটকৈ তোমাৰ কি মানে স্কুল ষ্টাৰ্ট হৈ গৈছিল, তাৰ যাবলৈ অলপ লেট হৈছিল। সেইকাৰণে দিনাখন তেওঁ কি ভয় খাইছিল। আৰু তাৰ বাবে এই ভয় খাই তেওঁ কি কৰিছিল? তেওঁ দদৰ-বদৰভাৱে তেওঁ কি কৰিছিল? গোটেই দিনটো স্কুলৰ বাহিৰতে থাকিবলৈ বিচাৰিছিল। কি কৰিছিল? স্কুলৰ বাহিৰতে থাকিব বিচাৰিছিল। কিয়নো তেওঁ স্কুলত লেট হোৱাৰ কাৰণে তেওঁ কি কৰাছিল? স্কুলত যোৱা নাছিল, হৈছে। স্কুলত যোৱা নাছিল, আৰু তোমাৰ ধদৰ-মদৰ খাইছিল অলপ। সেইকাৰণে ধদৰ-মদৰ খাই তেওঁ স্কুলৰ বাহিৰতে গোটেই দিনটো কটাব বুলি ভাবিছিল বা ইচ্ছা কৰিলে। কিন্তু তো স্কুলৰ বাহিৰত বা স্কুলত যোৱা পথত তাত কি হৈছিল? চৰাইৰ কল কাকলিৰে সৈতে নিৰ্মল বতৰ, হৈছে। চৰাইৰ কল কাকলিৰে সৈতে নিৰ্মল বতৰ, আৰু কি আছিল? প্ৰুছিয়ান সেনাসকলে ৰাতিপুৱাৰ অনুশীলন মানে প্ৰেক্টিছ কৰাৰ দৃশ্যই তাক কি কৰিছিল? প্ৰলোভিত কৰিছিল। কি কৰিছিল? প্ৰলোভিত, মানে তেওঁ সেই স্কুলৰ বাহিৰতে কি কৰিছিল? যে চৰাইৰ যিটো কল কাকলি শব্দ, যিটো ধুনীয়া মাত, আৰু কি প্ৰুছিয়ান সেনাসকলে যে অনুশীলন কৰি আছিল, এইটো তেওঁ কি কৰিছিল? মানে কি কৰিছিল? তেওঁ প্ৰলোভিত। কিন্তু তেওঁ এই প্ৰলোভনক, মানে চৰাই কলকাকলি মাত আৰু যিটো প্ৰুছিয়ান সেনাৰ যিটো অনুশীলন বা প্ৰেক্টিছ, এই প্ৰেক্টিছক যিটো তাক স্কুল যোৱাৰ পৰা বাধা দিছিল, কিন্তু তেওঁ কি কৰিছিল? এই প্ৰলোভনক তেওঁ নিজে সম্পূৰ্ণৰূপে বাধা দিছিল। তাৰপিছত তেওঁ কি কৰিলে? তেওঁ বাধা দিয়াত সফল হ'ল, আৰু পিছত তেওঁ বিদ্যালয়ৰ অভিমুখে তেওঁ আগবাঢ়িবলৈ আৰম্ভ কৰিলে। কি কৰিলে? বিদ্যালয়ৰ অভিমুখে দৌৰিবলৈ বা যাবলৈ আৰম্ভ কৰিলে। ফ্ৰেঞ্চ যোৱাৰ পথত তেওঁ টাউন হলৰ বাহিৰত কি তোমাৰ যোৱাৰ পথত কি পালে? এটা টাউন হল পালে,
আছে কি পালে এটা টাউন হল পালে এই আৰু টাউন হলৰ সন্মুখত কি আছিল এজাক তোমাৰ কি আছিল এজাক মানুহ দেখা পাইছিল কি দেখা পাইছিল এজাক মানুহ দেখা পাইছিল আৰু এই টাউন হলৰ বাহিৰত মানে তাতে কি আছিল এটা নোটিছ বৰ্ড আছিল কি আছিল এটা নোটিছ বৰ্ড বা এটা বুলেটিন বৰ্ড আছিল টাউন হলৰ বাহিৰত কি আছিল এটা নোটিছ বৰ্ড বা এটা তোমাৰ কি আছিল বুলেটিন বৰ্ড আছিল আৰু তাৰ সন্মুখত তোমাৰ কি দেখা পাইছিল এজাক মানুহ দেখা পাইছিল কোনে দেখা পাইছিল তোমাৰ ফ্ৰেণ্ডছ যেন ষ্টুডেণ্ট তেওঁ দেখা পাইছিল বুজিছে তেওঁ দেখা পাইছিল আৰু এই বুলেটিন বৰ্ডত একচুৱেলি যেন কি তোমাৰ কিছু বেয়া খবৰ লিখা আছিল তাতে কি লিখা আছিল তাতে কিছু বেয়া খবৰ লিখা আছিল যেতিয়া যুদ্ধ আৰম্ভ হৈছিল এই যুদ্ধ আৰম্ভ হোৱাৰ সময়ছোৱাৰ পৰাই যে বিভিন্ন স্থানত যুদ্ধত পৰাজিত হোৱা বুজিছে কি হোৱা বিভিন্ন স্থানত যুদ্ধত পৰাজিত হোৱা আৰু গাঁৱৰ তোমাৰ কি আৰু সেনাত ভৰ্তি হ'বলগীয়া গাঁৱৰ সৰু সৰু ল'ৰাবোৰৰ নামৰ তালিকাই তোমাৰ কি দুজনক খবৰ প্ৰকাশ পাইছিল কি পাইছিল এই দুজন যে সৰু সৰু ল'ৰাবিলাকে সেনা তোমাৰ জইন কৰিব লাগিব আৰু যুদ্ধ হেৰা তোমাৰ 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 এই দুজনৰ খবৰবোৰৰ প্ৰায় আহি আছিল বুজিছে আৰু প্ৰত্যেক দিনাই কি হৈছিল সেনাৰ মৃত্যু হৈছিল বুজিছে তোমাৰ আৰু সেইভাৱে তেওঁ আচৰিত হৈছিল বুজিছে আৰু তেওঁ তেতিয়া আৰু ফ্ৰেণ্ডছ তেতিয়া কি কৰিলে তেওঁ তেতিয়া এটা ধাৰণা কৰিলে যে এই এনেকুৱা ধৰণৰ দুখজনক খবৰৰ বাবেই আৰু এই দুখজনক খবৰবোৰ য'ত ন'টিছ বৰ্ডত লিখা আছে বা বুলেটিন বৰ্ডত লিখা আছে এইবোৰ কাৰণতেই তোমাৰ কি আছিল এই ন'টিছ বৰ্ডৰ সন্মুখত এজাক মানুহ আছিল কি আছিল এজাক মানুহ আছিল বুজিছে এইবোৰৰ পিছতো ফ্ৰেণ্ডছ কি কৰিলে স্কুললৈ যাবলৈ আৰম্ভ কৰিলে বা স্কুললৈ তোমাৰ দৌৰিবলৈ আৰম্ভ কৰিলে এবাৰ আমি সেকেন্ড কি হলে আহো আমাৰ থাৰ্ড আৰু ফোর্থ প্যারাগ্রাফলৈ আহো থার্ড আৰু ফোর্থ প্যারাগ্রাফত আছে কি আছে দেন এজ আই হাৰিড বাই এজ ফাষ্ট মিস্টার তোমার এম হেমেলস লিটিল গার্ডেন অল আউট অফ ব্রিথ বুঝছে এবার ইয়াৰ পৰা কি দেখা গৈছে তো ফ্ৰেণ্ডছ স্কুললৈ যোৱাৰ পথত ফ্ৰেণ্ডছক পিছফালৰ পৰা কোনোবাই মাতিছিল বা তেওঁ পিছফালৰ পৰা কোনোবাই মতা যেন শুনিছিল তেওঁ শুনা পাইছিল বুজিছে বা কোনোবাই তাক মাতিছিল তো এনেকুৱা যেন তেওঁ শুনা পাইছিল এতিয়া তাক কোনে মাতিছিল তাক মাতিছিল তেওঁক মাতিছিল ব্লেক স্মিথ এজন মানে কমাৰ কি কৰিছিল এজন কমাৰ মাতিছিল বা এজন ব্লেক স্মিথ মাতিছিল তাক হৈছে এজন কমাৰ যে লোহাৰ কাম কৰে তেওঁলোকে পিছফালৰ পৰা তেওঁ মাতিছিল আৰু এই কমাৰজন ন'টিছ বৰ্ডৰ সন্মুখত আছিল আৰু তোমাৰ কি আৰু তেওঁ আৰু এই কমাৰজন তাৰ সহকাৰীৰ সৈতে কি কৰিছিল তোমাৰ ন'টিছ বৰ্ডখন পঢ়ি আছিল হৈছে আৰু কমাৰজনে তোমাৰ কি আছে জাননীখন পঢ়ি জাননীৰ পৰা কিছু তোমাৰ তাৰ প্ৰভাৱবোৰ বুজি পাইছিল আৰু ফ্ৰেণ্ডছক কৈছিল যে তুমি স্কুললৈ দৌৰি যোৱাৰ প্ৰয়োজন নাই তোমাৰ কমাৰজনে ন'টিছ বৰ্ডত কিবা এটা পঢ়ি ফ্ৰেণ্ডছক কৈছিল যে তুমি স্কুললৈ আৰু দৌৰি যোৱাৰ প্ৰয়োজন নাই এই কমাৰজনৰ নাম আছিল ৱাষ্টেড কি আছিল এই কমাৰজনৰ নাম আছিল ৱাষ্টেড যেতিয়া তাক কৈছিল যে ফ্ৰেণ্ডছক কৈছিল তোমাৰ দৌৰি যোৱাৰ প্ৰয়োজন নাই আৰু এই কথা শুনি তোমাৰ কি কৰিছিল তোমাৰ সৰু ল'ৰা মানে ফ্ৰেণ্ডছ তোমাৰ আচৰিত হৈছিল আৰু তেওঁ বিদ্যালয়লৈ পলম হোৱাৰ কাৰণে ভাবিছিল যে সেই কমাৰ বা ব্লেক স্মিথ বা ৱাষ্টেডে কি কৰিছিল তাৰ লগত ইটিটিং কৰি আছে আৰু কৰি আছিল আৰু তেওঁ তেতিয়া কি কৰিছিল এনেকৈ ভাবি তেওঁ কি কৰিছিল যে আকৌ তেওঁ কি কৰিছিল স্কুললৈ যাবলৈ আৰম্ভ কৰিলে কি কৰিলে আকৌ স্কুললৈ যাবলৈ আৰম্ভ কৰিলে তেওঁ ভাবিছিল যে তাৰ কথাৰ কোনো আমাৰ শুনাৰ প্ৰয়োজন নাই কিয় মই লেট হৈছে বুলি তেওঁ মোক ইটিটিং কৰি আছে এইবাৰ আমি নেক্সট 5th আৰু 6th প্যাৰাগ্ৰাফলৈ আহোঁ Paragraph 5th and 6th usually when school began we were beginning without you আমি এবাৰ এই কিটো আৰম্ভ কৰিম আমি 5th আৰু 6th লেসনটো আমি অলপমান ষ্টাডি কৰিম অলপমান আৰু এই 5th আৰু 6th লেসনৰ কি আছে এবাৰ আমি চাওঁ
অৱশেষত ফ্ৰেণ্ডছ তেওঁ স্কুল গৈ পালে কিন্তু তেওঁ স্কুল গৈ পাই বা স্কুলৰ সন্মুখত পৰা তেওঁ এটা আনইউজুৱেল তেওঁ ফিল কৰিলে তো আনইউজুৱেলটো কি আছিল তেওঁ জেনেৰেলি আন দিনাখন স্কুলত কি হৈছিল তেওঁ স্কুলৰ যেতিয়া সন্মুখন পাইছিল তেতিয়া এটা হুলস্থুলীয়া পৰিৱেশ এটা পাইছিল আৰু এই হুলস্থুলীয়া পৰিৱেশটো আছিল যে ডেস্কবোৰ শব্দে খোলা আৰু বন্ধ কৰা বিদ্যাৰ্থীবোৰ মানে ষ্টুডেণ্টবোৰে পাঠবোৰ পুনৰাবৃত্তি কৰা একে সময়তে সকলোৱে উচ্চ স্বৰত কথা কোৱা আৰু শিক্ষকে চেকনিৰে টেবুলত কোবাই শ্ৰেণী কোঠাটো শান্ত কৰিবৰ বাবে চেষ্টা কৰা ইত্যাদি উদ্ভৱ হৈছিল কিন্তু সেইদিনাখন যিদিনা এটা পাৰ্টিকুলাৰ ডেৰ কথা কোৱা হৈছে এই পঢ়াখনত সেইদিনাখন স্কুলখন নীৰৱতা আছিল স্কুল নীৰৱ আছিল একদম ঠাণ্ডা হৈ আছিল কোনো হাই হুৰুমি নাছিল কোনো এনেকুৱা শব্দবোৰ নাছিল আছিল কি একদম নীৰৱতা আছিল ফ্ৰেণ্ডছ প্ৰতিদিনে স্কুলৰ এই হুলস্থুলীয়া পৰিৱেশৰ সুযোগ লৈ তেওঁ শিক্ষকৰ দৃষ্টিৰ পৰা সাৰি তোমাৰ কি কৰিছিল স্কুললৈ মানে ক্লাছৰুমলৈ বা শ্ৰেণী কোঠালৈ তেওঁ প্ৰৱেশ কৰিছিল কিন্তু সিদিনাখন কি আছিল যিহেতু পৰিৱেশ পৰিস্থিতিটো সম্পূৰ্ণ বিপৰীত আছিল আৰু সিদিনাখন তেওঁ খিৰিকীৰ পৰা তেওঁ জুমি চালে যে সহপাঠীসকল তাৰ ক্লাছমেটসকল তেওঁ ইতিমধ্যে আসন গ্ৰহণ কৰিছে আৰু শিক্ষক এম হেমেল বা মঞ্চিউৰ হেমেল তেওঁ শ্ৰেণী কোঠাৰ ওপৰৰ পৰা তললৈ খোজকাঢ়ি আছিল আৰু তেওঁ তেতিয়া কি চালে যে তোমাৰ কি শিক্ষকৰ তোমাৰ চকুৰ মানে আগেদি কোঠাত প্ৰৱেশ কৰাৰ বাহিৰে আন কোনো তাৰ কি আছিল কোনো উপায় নাছিল আৰু ভয়ত আৰু লাজত তাৰ মুখখন মানে ফ্ৰেণ্ডৰ মুখখন ৰঙা হৈ পৰিছিল আশ্চৰ্যজনকভাৱে সিদিনা ফ্ৰেণ্ডছ লেটকৈ অহাৰ কাৰণে শিক্ষকজন মানে এম হেমেল কোনো প্ৰতিক্ৰিয়া কৰা নাছিল বৰং কি কৰিছিল শিক্ষকজনে ফ্ৰেণ্ডছক ভদ্ৰভাৱে কৈছিল যে তুমি আসন গ্ৰহণ কৰা কিয়নো ইতিমধ্যে তোমালোকৰ পাঠ আৰম্ভ হৈছে এবাৰ আমাৰ নেক্সট পেৰাগ্ৰাফ বা পৰৱৰ্তী তিনিটা পেৰাগ্ৰাফ ল'ম একেবাৰে 7, 8 and 9 তিনিটা পেৰাগ্ৰাফ ইয়াত আছে আই জাম্পড অভাৰ দ্য বেঞ্চ পুট আপ এট দ্য টাউন হল আমি এই তিনিটা পেৰাগ্ৰাফৰ পৰা দুটামান আমি শাৰী লৈছোঁ এইকেইটা শাৰীৰ পৰা আমি কি কৰিম এতিয়া তোমালোকক ডিটেইলছখিনি আমি বুজাবলৈ চেষ্টা কৰিম ইয়াত কি আছে আশা কৰোঁ তোমালোকে আগৰখিনি বুজি পাইছা আৰু আমি লাষ্টত আমি কি কৰিম প্ৰশ্ন যিটো আছে কিছুমান প্ৰশ্ন ল'ম আৰু প্ৰশ্নবিলাকৰ ষ্টাডি কৰিম তাৰ মাজতে বহুতখিনি ৰৈ গৈছে কাৰণ আমি যাতে সংক্ষেপে বুজাই আছোঁ বহুত কিছু ৰৈ গৈছে এইটো আমি লাহে লাহে প্ৰশ্নৰ মাজেৰে এইবিলাক বুজাবলৈ চেষ্টা কৰিম যিবোৰ আমাৰ ৰৈ গৈছে তৎক্ষণাত ফ্ৰেণ্ডছ তোমাৰ তাৰ আসনৰ ফালে গ'ল আৰু তাত বহি আসন গ্ৰহণ কৰিয়ে তেওঁ শিক্ষকক দেখিলে তাৰ এটা স্পেচিয়েল ড্ৰেছ পৰি আছিল স্পেচিয়েলি সেই ড্ৰেছখন তেওঁ তোমাৰ কি কৰিছিল বিদ্যালয়ৰ পুৰস্কাৰ বিতৰণ সমাৰোহ বা বিদ্যালয় পৰিদৰ্শনৰ দিনতো পিন্ধিছিল আৰু এই ড্ৰেছখন আছিল এনেকুৱা তোমাৰ কি আছিল তোমাৰ এ বিউটিফুল গ্ৰীণ কোট ফ্ৰিল শাৰ্ট এণ্ড এ এম্ব্ৰইডাৰ্ড ব্লেক চিল্ক কেপ আৰু হৈছে তোমাৰ এইটো আছিল এই ড্ৰেছখন তেওঁ পৰিছিল আৰু ক্লাছৰুমত সোমোৱাই তোমাৰ দেখিলে যে স্কুলৰ ভিতৰে বাহিৰে একদম অস্বাভাৱিক নীৰৱতা আছিল আৰু তেওঁ সিদিনা তেওঁ ভাবিলে যে কিবা এটা ঘটনা ঘটিছে সেইকাৰণে এনেকুৱা ভাবিছিল আৰু তেওঁ যেতিয়া পিছফালে চালে ক্লাছৰুমৰ যেতিয়া পিছফালে চালে চোৱাৰ পিছত তাতো তেওঁ এটা আশ্চৰ্যজনক এটা ফিল কৰিলে কি আশ্চৰ্যজনক ফিল কৰিলে তেওঁ শ্ৰেণী কোঠাৰ শেষৰ বেঞ্চত হৈছে তেওঁ কি দেখা পালে দ্য ভিলেজ এল্ডাৰ্ছ দ্য ফৰ্মাৰ মেয়ৰ দ্য ফৰ্মাৰ পোষ্ট মাষ্টাৰ হৈছে দ্য ফৰ্মাৰ কি কৰিলে পোষ্ট মাষ্টাৰ হৈছে তোমাৰ ভিলেজাৰ তেওঁলোকক তেওঁ কি কৰিলে লগ পালে হৈছে আৰু শেষত সেই ক্লাছত তোমাৰ এম এম এল বা তাৰ শিক্ষক এম এম এলে এটা ঘোষণা কৰিলে যে তোমাৰ কি সীমামূৰীয়া জিলা আলছেছ আৰু লৰেইনৰ স্কুলবোৰত ফৰাচী ভাষাৰ পৰিৱৰ্তে মানে ফ্ৰান্সৰ সীমামূৰীয়া জিলা
তোমাৰ আলছেছ আৰু লৰেনৰ স্কুলবোৰত এতিয়াৰ পৰা ফৰাচী ভাষাৰ পৰিৱৰ্তে জাৰ্মান ভাষাত শিক্ষা দিয়া হ'ব কি দিয়া হ'ব জাৰ্মান ভাষাত শিক্ষা দিয়া হ'ব বুজিছে কাৰণ জাৰ্মান কৰ্তৃপক্ষই এক নিৰ্দেশযোগে জাৰ্মান ভাষা চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছে আৰু ফ্ৰান্সৰ দুখন সীমামূৰীয়া জিলা আলছেছ আৰু লৰেনৰ বিদ্যালয়বোৰত শিক্ষাৰ মাধ্যম হ'ব বুলি ঘোষণা কৰিছে কি কৰিছে শিক্ষাৰ মাধ্যম হ'ব বুলি ঘোষণা কৰিছে আৰু তেওঁ সিদিনাখন ঘোষণা কৰিলে যে এইটোৱে তেওঁলোকৰ ফৰাচী ভাষাৰ বা ফৰাচী পাঠৰ শেষ দিন কি কৰিলে ফৰাচী পাঠৰ শেষ দিন এই কথাটোৱেই ফ্ৰেণ্ডজক বা ষ্টুডেণ্টজনক কি কৰিলে হতভম্ব কৰি তুলিলে আৰু তাৰ বাবে এয়া স্পষ্ট হৈ পৰিল যে বুলেটিন বৰ্ড বা তোমাৰ নটিচ বৰ্ডৰ সন্মুখত ইমান মানুহ কিয় ভিৰ একত্ৰিত হৈছিল বা ভিৰ কৰি আছিল সেই মুহূৰ্তত তেওঁ লগে লগে কমাৰ্জনৰ কথা তোমাৰ মনত কৰিলে আৰু তেতিয়াই বুজি পালে যে এই আজিৰ যিটো আমাৰ ফ্ৰান্সৰ সীমামূৰীয়া জিলা আলছেছ আৰু লৰেইন এই আলছেছ আৰু লৰেইনৰ যিটো ফৰাচী ভাষাৰ পৰিৱৰ্তে যিটো জাৰ্মান ভাষা ইম্প'জ কৰা হ'ব আৰু সেইটোৰ কাৰণে চাগে তোমাৰ তাত কি আছিল ইমান তোমাৰ কি আছিল ভিৰ হৈ আছিল একত্ৰিতভাৱে এতিয়া আমি কি কৰিম আমি নেক্সট আমি কি হয় আমি ষ্টাডি কৰিম তোমালোকৰ প্ৰশ্নবোৰ তাৰপিছত আৰু বাকী কিবিলাক আমি ষ্টাডি কৰিম আমাৰ এই লেসনটোত আমি চাৰিটা শব্দ লৈছোঁ এই শব্দকেইটা অলপ চাবা এজনৰ নাম হৈছে ফ্ৰেঞ্চ FRANZ এই ফ্ৰেঞ্চ মানে ছাত্ৰজনৰ নাম বুজিছে FRANCE ফ্ৰান্স হৈছে দেশৰ নাম ফ্ৰেঞ্চ FRENCH মানে ফ্ৰান্সৰ ভাষা হৈছে ফ্ৰেঞ্চ MHML তোমাৰ শিক্ষকজনৰ নাম মনত ৰাখিবা ফ্ৰেঞ্চ জেড যিটো ফ্ৰেঞ্চ এইটো হৈছে ছাত্ৰজনৰ নাম ফ্ৰান্স দ্বিতীয়টো হৈছে ফ্ৰান্স এখন দেশৰ নাম ফ্ৰেঞ্চ এইটো এটা ভাষাৰ নাম ফ্ৰান্স দেশৰ ভাষা হৈছে ফ্ৰেঞ্চ আৰু MHML তোমাৰ কি হৈছে MHML যে শিক্ষকজনৰ নাম এতিয়া আমি প্ৰশ্নলৈ অগ্ৰসৰ হওঁ আমাৰ প্ৰথম প্ৰশ্ন হৈছে হোৱাই ৱাজ ফ্ৰেঞ্চ ইন গ্ৰেট ডেয়াৰ অফ স্কল্ডিং যে সেইদিনা ফ্ৰেঞ্চ এটা দিনৰে গল্প জেনেৰেলি এই ফ্ৰেঞ্চ সেইদিনাখন কিয় ইমান ভয় খাই আছিল কিয় ছাৰৰ মানে সেইদিনাখন তাৰ ছাৰ নাম কি কয় MHML তেখেতৰ ধমক খোৱাৰকে ইমান ভয় খাই আছিল বুজিছে প্ৰশ্নটো লিটল ফ্ৰেঞ্চ ৱাজ ইন গ্ৰেট ডেয়াৰ অফ স্কল্ডিং বিকজ MHML হেড ছেইড ডেট হি উড কুৱেশ্যন দেম অন পাৰ্টিচিপেলছ এদিনাখন তোমাৰ কি ফ্ৰেঞ্চ ভয় খাইছিল তোমাৰ তাৰ MHMLৰ ধমক খোৱাৰতো ভয় খাইছিল কাৰণটো আছিল কি কাৰণ সেইদিনাখন কি কৰিব MHML তাৰ শিক্ষকজনে পাৰ্টিচিপেলছৰ ওপৰত কোৱেশ্যন ধৰিব কি ধৰিব কোৱেশ্যন ধৰিব তো এইটোৱে হৈছে যে সেইদিনা প্ৰশ্নটো হৈছে যে মানে ফ্ৰেঞ্চ এই ছাত্ৰজন শিক্ষকজন মানে MHMLৰ ধমক খোৱাৰ কিয় ভয় খাইছিল ভয় খোৱাৰ এটা কাৰণ আছিল কি সেইদিনা কি কোৱেশ্যনছ যিটো পাৰ্টিচিপেল মানে শিক্ষকজনে সেইদিনাখন লাষ্ট লেচনৰ দিনাখন শিক্ষকজনে কি কৰিব কি ধৰিব কোৱেশ্যন ধৰিব পাৰ্টিচিপেলৰ ওপৰত কিন্তু তাৰ পাৰ্টিচিপেলৰ বস্তুটো শিকা নাছিল সেইকাৰণে তেওঁ কি আছিল ভয় খাইছিল এবাৰ নেক্সট প্ৰশ্নলৈ হওঁ আমি এইবাৰ হোৱাট আৰ দ্য বেড নিউজ ডেট কাম ফ্ৰম দ্য বুলেটিন বৰ্ড এটা থৰ্ড এটা ফুল শব্দ আছে কাম এটা থৰ্ড য'ত ফ্ৰম হ'ব হোৱাট আৰ দ্য বেড নিউজ ডেট কামৰ পিছত থৰ্ডটো নহ'ব এইটো ফ্ৰম হ'ব ফ্ৰম দ্য বুলেটিন বৰ্ডছ মানে তোমালোকক কৈছিলোঁ যে টাউন হল 24/7 টাউন হলৰ সন্মুখত এটা কি আছিল এটা বুলেটিন বৰ্ড বা এটা নটিচ বৰ্ড আছিল সেই নটিচ বৰ্ডৰ পৰা কি বেয়া নিউজবিলাক আহি আছিল The bad news that come from the bulletin board were the lost battles, the draft and the orders of the commanding officers. আৰু কি কয় বেড নিউজবিলাক কোনবিলাক আহি আছিল বেড নিউজ আছিল কি লষ্ট বেটেলছ মানে যে যুদ্ধক্ষেত্ৰবোৰ যুদ্ধ হাৰা পিছত তাৰপিছত দ্য ড্ৰাফ্ট আৰু তোমাৰ দ্য অৰ্ডাৰ অফ দ্য কমাণ্ডিং অফিচাৰ কিছু অৰ্ডাৰ আহিছিল ইয়াৰ লগতো লাষ্ট লেচনৰ দিনাখন আন এখন বেয়া অৰ্ডাৰ আহিছিল অৰ্ডাৰটো আছিল যে ফ্ৰান্সৰ যিটো তোমাৰ সীমামূৰীয়া জিলা আলছেছ আৰু লৰেইন তাত কি হ'ব তাৰ পিছদিনাৰ পৰা ফ্ৰেঞ্চ ভাষাৰ পৰিৱৰ্তে জাৰ্মান ভাষাৰ ওপৰত শিক্ষা দিয়া হ'ব এই আলছেছ আৰু লৰেইনৰ স্কুলবিলাকত এই এটা বেড নিউজো তাত আছিল ফৰ স্কুল ভেৰি লেট ডেট হাৰিড অফ দ্য স্কুল এটা লাইন দিয়া হৈছে ইয়াত আই ষ্টাৰ্টেড ফৰ স্কুল ভেৰি লেট মই স্কুল যাবলৈ মোৰ দেৰি হ'ল হৈছে পলম হ'ল ষ্টাৰ্ট কৰিবলৈ
হায়াৰ ডেটটো সোনকালে যাব লাগে হু ইজ দ্য স্পীকাৰ ইয়াতে স্পীকাৰ এই যে যিটো লাইন দিয়া আছে ইয়াৰ স্পীকাৰ কোন আছিল হোৱাই ৱাজ দ্য স্পীকাৰ ইন গ্ৰেড ড্ৰপ স্কল্ডিং হৈছে তেওঁ কিয় ইমান মানে স্কল্ডিঙৰ ভয় খাই আছিল হোৱাট আৰ দ্য থিংছ ডেট ফাউণ্ড মোৰ টেম্পটিং হৈছে দেন দ্য ৰুল ফৰ পাৰ্টিচিপলছ গিভ দ্য নাউন ফৰ্ম অফ দ্য টেম্পট হৈছে আৰু এটা প্ৰশ্ন আছিল যে হোৱাট ডিড হি থিংক ফৰ এ মুমেণ্ট এণ্ড হুইচ ৱাৰ্ড ইন দ্য পেছেজ মিনছ ফিয়াৰ এতিয়া আমাৰ এইকেইটা প্ৰশ্ন আছিল এতিয়া প্ৰথম প্ৰশ্নটো হৈছে হুইজ দ্য স্পীকাৰ এই লাইনটোৰ স্পীকাৰ কোন আছিল বক্তা কোন আছিল লিটিল ফ্ৰেণ্ডছ দ্য স্পীকাৰ ইয়াৰ বক্তা আই ষ্টাৰ্ট ফৰ স্কুল ভেৰি লেট মই স্কুল যাবলৈ মোৰ দেৰি হ'ল বা ষ্টাৰ্ট মোৰ স্কুল হৈছে ইয়াৰ বক্তাজন আছিল কোন লিটিল ফ্ৰেণ্ডছ ঠিকে আছে পিছত সিদিনাখন কিয় ভয় খাইছিল শিক্ষকৰ ধমক খোৱাৰ কিনতা পাৰ্টি ইয়াত দিছে লিটিল ফ্ৰেণ্ডছ ৱাজ ইন গ্ৰেট ডেয়াৰ স্কল্ডিং বিকজ MMLA had said that he would question them on participles সিদিনাখন MMLA পাৰ্টিচিপলছৰ ওপৰত কুৱেশ্যন ধৰিব কিন্তু সিদিনা তেওঁ শিকা নাছিল সেইকাৰণে তেওঁ কি এইটো কাৰণে ভয় খাইছিল এটা নেক্সট পিছত কি বস্তুৱে তাক কি কৰিছিল স্কুল যোৱাৰ পৰিৱৰ্তে প্ৰলোভন দিছিল তাক প্ৰলোভিত কৰিছিল কি বস্তুৱে দ্য বাৰ্ডছ ৱাৰ চিৰ্পিং অফ দ্য এট দ্য এজ অফ দ্য উডছ এণ্ড দ্য অপেন ফিল্ড বেক অফ দ্য হৈছে চ' দ্য পুছিয়ান চলজাৰ্ছ আৰ ড্ৰিলিং তো সিদিনাখন তাক কিছু স্কুল যোৱাৰ সন্মুখত যেতিয়া স্কুল যাবলৈ তেওঁ ভাবিছিল যে স্কুল নাযাওঁ সেই অৱস্থাত তাৰ ৰাস্তা কাষেৰে গৈ থকা সময়ত যিটো বাৰ্ডছবিলাক একদম কলকাল কৰি মাত যিটো ধুনীয়া মাত এইটো আৰু তাত কি আছিল আৰু তাৰ কাষত এটা ফিল্ডত তোমাৰ কি আছিল প্ৰুচিয়ান চলজাৰবিলাকে ড্ৰিলিং কৰি আছিল বা এক্সাৰচাইজ কৰি আছিল বা অনুশীলন কৰি আছিল এইকেইটাই তোমাৰ কি কৰিছিল তাক প্ৰলোভিত কৰিছিল স্কুল যোৱাৰ পৰিৱৰ্তে তোমালোকে বুজাইছোঁ বস্তুকেইটা পঢ়িবা পিছৰ প্ৰশ্ন দিছে হোৱাট ডিড হি থিংক ফৰ এ মুমেণ্ট এসময়ৰ কাৰণে ফ্ৰেণ্ডছ কি ভাবিছিল যে ফৰ এ মুমেণ্ট হি থট অফ ৰানিং এৱে এণ্ড স্পেণ্ডিং দ্য ডে আউট অফ ডোৰ্ছ সেইদিনাখন তেওঁ এক মুহূৰ্তৰ বাবে কি ভাবিছিল যে সেইদিনা তেওঁ যাতে স্কুলত নাযাব বুজিছে তো সেইদিনাখন কি কৰিব স্কুলত নাযায় তো স্কুল যোৱাৰ পৰিৱৰ্তে কি কৰিব বাহিৰতে দিনটো কটাই দিব নেক্সট দিছে তোমাৰ কি টেম্পটৰ তোমাৰ নাউন ফৰ্ম কি আছিল এটা টেম্পটেশ্যন আছিল বুজিছে টেম্পটেশ্যন আৰু এটা দিছে হুইচ ৱাৰ্ড ইন দ্য পেছেজ মিনছ ফিয়াৰ মানে হুইচ ইন দ্য মিনছ ফিয়াৰ এইটো ড্ৰেড চৰি এইটো এনচাৰটো হ'ব ড্ৰেড ভুল আছে এইটো ফিয়াৰ নহয় ড্ৰেড হ'ব DREAD ড্ৰেড কি হ'ব ড্ৰেড DRED এইটো ফিয়াৰ বুলি লিখা আছে না ফিয়াৰটো ভুল হ'ব ইয়াতে কি হ'ব ড্ৰেড DREAD ড্ৰেড বুজি ল'বা ড্ৰেড DREAD ড্ৰেড এবাৰ আমি এটা প্ৰশ্ন লওঁ যে হোৱাট ডিড ফ্ৰেণ্ডছ চি অন দ্য বেক বেঞ্চেছ অফ হিজ ক্লাছৰুম সিদিনাখন ফ্ৰেণ্ডে মানে ল'ৰাজনে তোমাৰ মানে স্কুলৰ যিটো লাষ্টৰ বেঞ্চবিলাক আছিল এই বেঞ্চবিলাকত কি দেখা পাইছিল বুজিছে মানে বেঞ্চবিলাকত কি দেখা পাইছিল বুজিছে আমাৰ এইটো প্ৰশ্ন আছিল তো ফ্ৰেণ্ডছ অন দ্য বেক বেঞ্চেছ অফ হিজ classroom that the village people were sitting quietly. They were the old houser, the former mayor, the former postmaster and several other besides. ইয়াত তেওঁলোকে কি আছিল ফ্ৰেণ্ডছ দেখিছিল অন দ্য বেক বেঞ্চেছ অফ হিজ ক্লাছৰুম তাৰ ক্লাছৰুমৰ বেক বেঞ্চ পিছৰ ফালৰ বেঞ্চবিলাকত কোন আছিল দ্য ভিলেজ পিপুল অৰ চিটিং কুৱাইটলি তাত কোনবিলাক মানুহবিলাক বহি আছিল ঠাণ্ডা একদম স্থিৰভাৱে বহি আছিল কোনবোৰ মানুহ ভিলেজ পিপুল মানে সেই গাঁৱৰে কিছু মানুহ বহি আছিল আৰু দে ৱাৰ তাত আছিল কোন দ্য অল্ড হাউজাৰ আছিল দ্য ফৰ্মাৰ মেয়ৰ আছিল আগৰ তোমাৰ মেয়ৰ আছিল দ্য ফৰ্মাৰ পোষ্টমাষ্টাৰ আছিল তাৰ আগৰ পোষ্টমাষ্টাৰ আছিল এণ্ড চেভেল আদাৰ বিয়াৰ্ছ আৰু অন্যান্য আছিল তো কি আছিল ফ্ৰেণ্ডছ শ্ব' অন দ্য বেক বেঞ্চেছ অফ হিজ ক্লাছৰুমৰ পিছফালে বেক বেঞ্চবিলাকত শেষৰ বেঞ্চবিলাকত কি দিছিল ভিলেজ পিপুলৰ চিটিং তাত ভিলেজ পিপুল গাঁৱৰ মানুহ বহি আছিলে গাঁৱৰ মানুহবিলাকৰ ভিতৰত কোন আছিল দ্য অল্ড হাউজাৰ আছিল দ্য ফৰ্মাৰ মেয়ৰ দ্য ফৰ্মাৰ পোষ্টমাষ্টাৰ এণ্ড চেভেল আদাৰ বিশেষ আৰু অন্যান্য মানুহো আছিল I jumped over the bench across the pages. তো এটা লাইন দিয়া হৈছে I jumped over the bench. মই জেন্সৰ ওপৰত জাম্প কৰিছিলোঁ হু মানে ইয়াৰ বক্তা কোন আছিল বুজিছে তোমালোকে জানা এই কথাটো কোনে কৈছিল তোমাৰ ফ্ৰেণ্ডে কৈছিল আৰু প্ৰশ্ন ওলাইছে হু আৰ দ্য আদাৰ পাৰ্চন চিটিং ইন দ্য ক্লাছৰুমত আন কোন মানে ষ্টুডেণ্টৰ পৰিৱৰ্তে আন কোন ব্যক্তি বহি আছিল হাউ ডু ইউ ন' দেট দ্য স্পীকাৰ ৱাজ লেট স্পীকাৰ বক্তা সিদিনাখন কিয় লেটকৈ আহিছিল তুমি চৰি কিয় কেনেকৈ তুমি গম পালা চৰি প্ৰশ্ন দিছে তুমি কেনেকৈ গম পালা যে বক্তা সেদিনাখন লেট আছিল হোৱাট শ্বৰ্ট অফ ড্ৰেছ ডিড দ্য টিচাৰ ৱেৰ অন তোমাৰ কি ৱেৰ অন ডেট ডে তোমাৰ সিদিনাখন কি টাইপৰ ড্ৰেছ টিচাৰজনে পিন্ধিছিল গিভ দ্য এক্সেক্টিভ ফৰ্ম অফ ফ্ৰাইটৰ এক্সেক্টিভ ফৰ্ম কি হুইচ ৱাৰ্ড ইন দ্য পেছেজ মিনছ নইজ লাউডলি এই ৱাৰ্ডত মানে এই পেছেজত মানে কোনো এটা পাৰ্টিকুলাৰ বা এই লেচনটোত ভবা কোনো এটা ৱাৰ্ড আছে যিটো মানে নইজ লেছলি বুলি বুজায়
So he had friends on the back benches of his classroom. There, the village people were sitting quietly, like themselves. They were old Hauser, the former mayor, the former postor, and the several other besides. আমি আগত পঢ়াইছিলোঁ যে কোন ব্যক্তি বহি আছিল এইদিনাখন ষ্টুডেণ্টৰ পৰিৱৰ্তে যে দ্য ওল্ড হাউজাৰ, দ্য ফৰ্মাৰ মেয়ৰ, দ্য ফৰ্মাৰ পোষ্টমাষ্টাৰ এণ্ড আৰু অন্যান্য ব্যক্তি। পিছত আৰু নেক্সট স্পীকাৰ, ছেকেণ্ড পাৰ্চন স্পীকাৰ, সিদিনা আমাৰ বক্তাজন যে লেট আছিল তুমি কেনেকৈ গম পালা যে তেওঁ লেটকৈ আহিছিল? দ্য স্পীকাৰ জাম্পড অভাৰ দ্য বেঞ্চ এণ্ড তোমাৰ ছেট ডাউন এট হিজ ডেস্ক। দেন হি হেড গট এ লিটিল অভাৰ ফ্ৰাইড ফ্ৰম দিছ উই ন' দেট দ্য স্পীকাৰ ৱাজ লেট। সেইদিনাখন তুমি তেওঁ যে লেটকৈ আহিছিলে এটা গম পোৱা যায় যাতে এই লাইনটোতে আছে, দ্য স্পীকাৰ জাম্পড অভাৰ দ্য বেঞ্চ। তো মানে তোমাৰ কি বেঞ্চৰ ওপৰত জাম্প কৰি তেওঁ তাত বহিছিল, হৈছে ডেস্কৰ কাষত বহিছিল। আৰু ইয়াৰ পৰাই গম পোৱা যায় যে স্পীকাৰজন কি আছিল, মানে স্পীকাৰ কোন আছিল? ফ্ৰেঞ্চ ল'ৰাজন, ছাত্ৰজন, তেওঁ লেটকৈ আহিছিল। আৰু সেইদিনাখন তোমাৰ কেনেকুৱা টাইপৰ ড্ৰেছ, নেক্সট প্ৰশ্ন আছিল যে সেইদিনাখন তেওঁ টিচাৰ এম কেনেকুৱা টাইপৰ ড্ৰেছ পৰিছিল, হোৱাট শ্বৰ্ট অফ ড্ৰেছ? ইয়াছ দ্য টিচাৰ অৰ হৈছে ইজ বিউটিফুল গ্ৰীণ কোট, হিজ ফ্ৰিল শাৰ্ট এণ্ড এ ব্লেক চিল্ক কেপ এজ এ উইথ এম্ব্ৰইডাৰী। অলপমান ভুল আছে ইয়াতে। দ্য টিচাৰজন কেনেকুৱা টাইপৰ ড্ৰেছ পৰিছিল? টিচাৰজন কৈছিল তোমাৰ বিউটিফুল গ্ৰীণ কোট পৰিছিল, ফ্ৰিল শাৰ্ট পৰিছিল আৰু ব্লেক চিল্ক কেপ উইথ এম্ব্ৰইডাৰী, আৰু এম্ব্ৰইডাৰিং কৰা ব্লেক চিল্ক কেপ পৰিছিল। আৰু ফ্ৰাইটৰ এক্সেক্টিভ ফৰ্ম কি আছিল? ফ্ৰাইটৰ এক্সেক্টিভ ফৰ্ম আছিল কি? ফিয়াৰফুল। আৰু তোমাৰ নইজলেছলি এই শব্দটো আছে, এই শব্দটোৰ নইজলেছলি এই যে শব্দটো আছে এইটো কোনটো শব্দ বুজায়? দ্য কুৱাইটলি নইজলেছলি বুলি এইটো বুজায়, বুজিছে? এতিয়া আমি আৰু এটা প্ৰশ্ন লওঁ যে এটা ডাঙৰ প্ৰশ্ন, হোৱাট আৰ দ্য আনইউজুৱেল থিংছ নটিছ বাই ফ্ৰেঞ্চ অন দ্য ডে অফ দ্য লাষ্ট লেচন? লাষ্ট লেচনৰ দিনাখন মানে আপোনাৰ এমএমএলে কি আনইউজুৱেল বস্তু দেখা পাইছিল জেনেৰেল স্কুলত যিটো নহয়, সেইদিনাখন কি আনইউজুৱেল বস্তু তোমাৰ দেখা পাইছিল? এনচাৰটো হৈছে অন দ্য ডে অফ দ্য লাষ্ট লেচন লিটিল ফ্ৰেণ্ডছ নটিছ চাম আনইউজুৱেল থিংছ। সেইদিনা লাষ্ট লেচন দিনাখন কিছু আনইউজুৱেল বস্তু এটা দেখিছিল। ইয়াৰ প্ৰথম হি শ্ব'ড দেট হিজ টিচাৰ MML was put on his beautiful green coat, frill shirt and a little black silky cap. He never তোমার কি দিছে? He never wore this dress except on inspection days and the prize distribution days. তো সেইদিনাখন প্ৰথম তো ক্লাছৰ সময় দেখা পায় যে টিচাৰজনে কি গ্ৰীণ কোট পৰিছিল, বিউটিফুল গ্ৰীণ কোট, ফ্ৰিল শাৰ্ট আৰু লিটিল ব্লেক চিল্কি কেপ পৰিছিল, এইখিনি পৰিছিল। কিন্তু সেই ড্ৰেছটো এটা বিশেষত্ব কি আছিল? সেই জেনেৰেলি তেওঁ জেনেৰেল ক্লাছত পঢ়া নাছিল। সেইদিনাখন স্কুলৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন ডে আৰু ইয়াৰ নাম কি কয়? প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন ডে আৰু যিটো ইনস্পেকশ্যন ডে, যিটো স্কুলৰ ইনস্পেকশ্যন যেতিয়া হৈছিল তেতিয়াই পঢ়িছিল, এনে জেনেৰেলি তো পঢ়া নাছিল। বিচাইডছ ইয়াৰ উপৰিও কি হৈছিল? হি চ' এভৰিথিং ৱাৰ ষ্ট্ৰেঞ্জ এণ্ড চলেম। সেইদিনাখন কি এভৰিথিং একদম পুৰা হাই হুমি নাছিল, একদম গম পাইছে তোমালোকে, একদম ঠাণ্ডা অনুভৱ আছিল। এইটো কৰিছিল। বাট দ্য থিংছ দেট ছাৰপ্ৰাইজ ইজ মষ্ট ৱাজ দেট দ্য ভিলেজ পিপল আৰ চিটিং কুৱাইটলি অন দ্য বেক বেঞ্চেছ অফ হিজ ক্লাছৰুম। আৰু এইদিনাখন কি হৈছিল? মানে ক্লাছৰুমৰ পিছত বেঞ্চৰ ফালে যে ভিলেজ পিপলবিলাক বহি আছিল, এইবোৰ বস্তু এটা কি কৰিছিল? অলপ আকৰ্ষিত কৰিছিল। আৰু তেওঁ বুজি পাই সেইদিনা কি ইয়াৰ নাম কি হ'ল? যাতে আনইউজুৱেল ফিল কৰিলে। এইটো ক্লিয়াৰ? তেওঁ আনইউজুৱেল ফিল কৰিলে। এইবাৰ আমি নেক্সট কি হ'লে আহোঁ। আমি নেক্সট ক্লাছত বা পৰৱৰ্তী ক্লাছত বাকী পেৰেগ্ৰাফ কেইটামান পেৰেগ্ৰাফ লগাইছিল, বাকী আৰু এটা লেচন ল'লে বাকী পেৰেগ্ৰাফবোৰ সম্পূৰ্ণ বুজাই দিম আৰু এক্সামত আহিব পৰা সম্ভাৱ্য প্ৰশ্নসমূহ আমি আলোচনা কৰিম, বুজিছে? যিখিনি প্ৰশ্ন সেইখিনি সম্পূৰ্ণ প্ৰশ্ন আমি বুজাই দি যাম আৰু, বুজিছে? তো থেংক ইউ। আৰু